প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি চমুকৈ NIT যি শিলচৰত অৱস্থিত কেন্দ্ৰ চৰকাৰৰ সংস্থান হয়, মানে শিক্ষাৰ লগত জড়িত। আৰু ইয়াত গ্ৰেজুৱেট এপ্ৰেণ্টাইজ বিভিন্ন বিভাগৰ বাবে নিযুক্তি দিয়া হৈছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলি আছাম কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেট এপ্ৰেণ্টাইজ ইঞ্জিনিয়াৰিং, নন ইঞ্জিনিয়াৰিং, টেকনিচিয়ান এপ্ৰেণ্টাইজ, ডিপ্ল'মা ট্ৰেইনিং বিভিন্ন ডিচিপ্লিন কাৰণে হ'ব, এবছৰ কাৰণে হ'ব। আৰু লগত আপোনালোকে এপ্ৰেণ্টাইজশ্বিপৰ পইচাও পাব, ইমলুমেনো পাব। চিভিল ইঞ্জিনিয়াৰিঙৰ এটা পদ খালী, মেকানিকেলৰ এটা, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিং দুটা। ইয়াৰ বাবে গ্ৰেজুৱেট ডিগ্ৰী থাকিলেই হ'ব, ইঞ্জিনিয়াৰিং বা টেকন'লজি, আৰু যিকোনো ষ্টেটুটৰী ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ দ্বাৰা এপ্ৰুভ হ'ব লাগিব। তাৰ বাহিৰে গ্ৰেজুৱেট পৰীক্ষা প্ৰফেশ্যনেল বডিৰ দ্বাৰা ৰিকগনাইজ কৰা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ৰিকগনাইজ কৰা হ'ব লাগিব। গ্ৰেজুৱেট এপ্ৰেণ্টাইজ ট্ৰেইনী নন ইঞ্জিনিয়াৰিং যেনে কেমেষ্ট্ৰিৰ কাৰণে 3টা পদ খালী আৰু ফিজিক্সৰ কাৰণে 3টা, ইকনমিক্সৰ কাৰণে 3টা। ইয়াৰ বাবে আপুনি বেচেলৰ ডিগ্ৰী কৰিলেই হ'ব আপোনাৰ নিজৰ ফিল্ডত, আৰু সেয়া ষ্টেটুটৰী ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ দ্বাৰা এম্পাৱাৰ্ড হ'লেই হ'ল, ষ্টেট গভৰ্ণমেণ্ট হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক। মানে আপুনি বেচেলৰ ডিগ্ৰী ৰেগুলাৰ কৰিলেই হ'ল, আপুনি এপ্লাই কৰিব পাৰিব। কেমেষ্ট্ৰিত 3টা, ফিজিক্সত 3টা, ইকনমিক্সত 3টা। ইয়াৰ বাহিৰে টেকনিচিয়ান, ডিপ্ল'মা এপ্ৰেণ্টাইজ ট্ৰেইনী 17টা পদ খালী, চিভিল ইঞ্জিনিয়াৰিং 3টা, মেকানিকেল 2, ইলেক্ট্ৰিকেল 4, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন 3, ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন 3, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং 2। ইয়াৰ বাবে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি কৰিলেই হ'ব, যি ষ্টেট কাউন্সিল বা ব'ৰ্ড অফ টেকনিকেল এডুকেশ্যনৰ দ্বাৰা ষ্টেট গভৰ্ণমেণ্ট বা ইউনিভাৰ্চিটি ইনষ্টিটিউট ৰেকগনাইজ বাই দ্য ষ্টেট গভৰ্ণমেণ্ট অৰ দ্য চেণ্ট্ৰেল, তাৰ দ্বাৰা ৰেকগনাইজ কৰা হ'লেই হ'ল। ৰিজাৰ্ভেশ্যনটো SC, ST, OBC, PWD, EWS দ্বাৰা যি হ'ব সেইমতে আপোনালোকে সেইটো পাব। আৰু এপ্ৰেণ্টাইজশ্বিপ ট্ৰেইনিংটো বিভিন্ন ডিচিপ্লিনৰ অন্তৰ্গত NIT শিলচৰৰ যি হ'ব সেইটো কমপ্লিটলি টেম্পৰেৰী হ'ব। ইয়াৰ পিছত গৈ আপোনালোকে বিভিন্ন ঠাইত যেতিয়া পষ্ট ওলাব তেতিয়া এপ্লাই কৰি পাৰ্মানেণ্ট চাকৰি লাভ কৰিব পাৰিব। আৰু BE, BTech, BSc, BA, ডিপ্ল'মা এপ্ৰেণ্টাইজ ট্ৰেইনী বাবে কেণ্ডিডেটসকলে যদি ডিগ্ৰী কমপ্লিট কৰে তেতিয়াহ'লে এপ্লিকেশ্যনটো এলিজিবল নহ'ব। কেণ্ডিডেট উইথ হায়াৰ কোৱালিফিকেশ্যন, মানে আফটাৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে নহ'ব। আৰু হায়াৰ কোৱালিফিকেশ্যন থাকিলেও আপুনি গ্ৰহণযোগ্য নহ'ব। 2020 পৰা 2024 যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব। OBC চাৰ্টিফিকেট যদি ভেলিডিটি গ'ল তেতিয়া নাপায়। আৰু যদি আপুনি কোৱালিফাইং পৰীক্ষাত পাছ কৰিছে তেতিয়াহ'লে প্ৰভিজনেল ডিগ্ৰী চাৰ্টিফিকেটটো দিব লাগিব। অনলি ৰেগুলাৰ কেণ্ডিডেটে পাৰিব, ডিষ্টেঞ্চে নোৱাৰে। আৰু PWD সকলেও পাৰিব। কেণ্ডিডেটসকলে এপ্ৰেণ্টাইজশ্বিপ যদি কোনো এপ্ৰেণ্টাইজশ্বিপ ট্ৰেইনিং বা অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত কৰিছে তেতিয়াহ'লেও নহ'ব। আৰু এবছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলেও নহ'ব, TI নিদিয়ে। ইয়াৰ বাহিৰে গ্ৰেজুৱেট এপ্ৰেণ্টাইজ ইঞ্জিনিয়াৰিং, নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটসকলে 9,000 টকা প্ৰতিমাহে লাভ কৰিব। টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিপ্ল'মা হোল্ডাৰসকলে 8,000 টকা প্ৰতিমাহে লাভ কৰিব। মেডিকেল ফিটনেছ গভৰ্ণমেণ্টৰ যি নিয়ম আছে সেইমতে হ'ব। চিলেকশ্যন প্ৰচেছ www.nits.ac.in যি গাইডলাইন সেইমতে হ'ব। এপ্লাই কৰিবলৈ হ'লে recruitment.nits.ac.in/biopt-index.php ইয়াত গৈ আপোনালোকে যি বিচাৰে সেইটোৱে এপ্লাই কৰিব লাগিব। ডকুমেণ্ট 10-12ৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, BE, BTech, BSc, BA, ডিপ্ল'মা মাৰ্কশ্বিটৰ সকলো ছেমিষ্টাৰৰ
ডিগ্ৰী প্ৰভিজনেল ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট PWD আধাৰ কাৰ্ড গভৰ্ণমেণ্ট ইছ্যুড ID EWS যদি হয় 2 পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাষ্ট ডেট 20 জুলাই গতিকে www.nits.ac.in গৈ সকলো তথ্য লাভ কৰক